মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম কৰি চাওঁ আহা 1.9 ক্লাছ 7ৰ গণিতৰ তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা এইটো কি পদ্ধতিত কৰিব লাগিব চোৱা ওপৰৰ স্তৰসমূহ ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ বৈদিক পদ্ধতিৰে আমি যদি সমাধান কৰো কেনেকৈ কৰিম ইয়াত যেহেতু চাৰিটা অংক আছে তো এইটো নিয়মত যাব লাগিব প্ৰথম এককৰ গড়ৰ দুটা পূৰণ কৰি কিমান পাম তাৰ পিছত এই দুটা পূৰণ কৰি অৰ্থাৎ এই দুজোৰ এইটো অংক পূৰণ কৰি কিমান হ'ব সেইটো স্টেপৰ লাষ্ট অংকটো লিখিম তাৰ পিছত এই তিনিজোৰ পূৰণ কৰিব লাগিব তাৰ পিছত এই চাৰিজোৰ তাৰ পিছত আকৌ তিনিজোৰ আকৌ দুইজোৰ আকৌ লাষ্টৰ অংক দুটা তো এনেকৈ কৰিলে কি পাম চোৱা প্ৰথম অংকটো আছে 1254394 তো প্ৰথম স্তৰ আছে এই দুটা আমি পূৰণ কৰিম অৰ্থাৎ 4 পূৰণ 4 কিমান হ'ব 16 16ৰ 6 লিখিম হাতৰ 1 এটা আকৌ আহি যাব ইয়াত তো পিছৰ স্টেপত 6 কি পূৰণ কৰিম এই দুটা এইটো আৰু এইটো তো ইয়াত কি আছে 5 4 গুণ 20 4 9 গুণ 36 যোগ কৰিলে কিমান হ'ব চোৱা 6 আৰু 1 যোগ কৰিলে 7 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 তো 7 আহিব হাতৰ 5 টো তলত আহি যাব তাৰ পিছত চোৱা এই তিনিজোৰ এইটো পূৰণ কৰিম অৰ্থাৎ ইয়াত 2 4 গুণ 8 2 4 গুণ 8 তাৰ পিছত আহিব 5 9 গুণ 45 5 9 গুণ 45 তো যোগ কৰিলে কিমান হয় চোৱা 8 8 16 পাছে 21 21 পাছে 26ৰ 6 হাতৰ থাকিল 2 তাৰ পিছত 4 আৰু 2 কিমান হ'ব 6 তো ইয়াত লিখিম 6 আৰু হাতৰ 6টো ইয়াত আহি যাব আকৌ তাৰ পিছৰ স্টেপত কি কৰিম চোৱা এই 4 জোৰ এইটো আমি পূৰণ কৰিম অৰ্থাৎ 1 4 গুণ কিমান হ'ব 4 তাৰ পিছত 3 4 গুণ 12 তাৰ পিছত 2 9 গুণ 18 তাৰ পিছত 2 5 গুণ 10 যোগ কৰিলে কিমান হ'ব চোৱা 6 4 10 12 12 আৰু 8 20 20ৰ 0 হাতৰ থাকিল 2 1 1 2 1 3 আৰু 2 5 5ৰ 0টো ইয়াত আহিব 5টো ইয়াত থাকি যাব তাৰ পিছৰ স্টেপত চোৱা আমি কি পাম পিছৰ স্টেপত আকৌ এনেকুৱা হ'ব ইফালৰ এই দুটা এনেকৈ আমি পূৰণ কৰিম অৰ্থাৎ এনেকুৱা হৈ যাব 1 9 গুণ 9 3 5 গুণ 15 2 2 গুণ 4 যোগ কৰিলে কিমান হ'ব 9 5 14 আৰু 5 19 19 আৰু 5 23 23ৰ 3 হাতৰ থাকিল 1 1 আৰু 2 কিমান হ'ব 3 তো 3 লিখিলো আৰু হাতৰ 3 তলত আহি গ'ল তাৰ পিছৰ স্টেপত কি কৰিবা এই দুজোৰ অৰ্থাৎ 1 2 গুণ 2 3 2 গুণ 6 যোগ কৰিলে কিমান হ'ব 2 6 8 8 আৰু 3 11 11ৰ ইয়াত লিখিম 1 হাতৰ 1 ইয়াত আহি গ'ল তাৰ পিছৰ স্টেপত আমি এই দুটা অংক পূৰণ কৰিম অৰ্থাৎ ইয়াত আছে 1 আৰু 3 1 3 গুণ কিমান হ'ব 3 যোগ কৰিলে 4 অৰ্থাৎ আনসাৰটো কি হ'ব 413067 তো এনেকৈ সহজ পদ্ধতিত আমি সমাধান কৰিব পাৰোঁ এনেকৈ আমি পিছৰ কেইটা কৰি চাওঁ পিছৰ অংকটো কি আছে চোৱা 10263150 পূৰণ কৰিম তো ইয়াতো আমি আগৰ নিচিনাকৈ লাষ্টৰ অংক দুটা অৰ্থাৎ এককৰ স্থানৰ অংক দুটা পূৰণ কৰিম 6 0 গুণ কিমান হ'ব 6 0 গুণ 0 লিখিম হাতৰ একো নাই তাৰ পিছত 2 আৰু 0 পূৰণ কৰিলে 0 5 6 গুণ কিমান হ'ব 30 যোগ কৰিলেতো 30 হ'ব 30ৰ 0 আহিল হাতৰ 3টো ইয়াত আহি যাব তাৰ পিছত এই 3 যোৰ 0 0 গুণ 0 1 6 গুণ 6 2 5 গুণ কিমান হ'ব 10 যোগ কৰিলে কিমান হ'ব 3 6 9 1 19 হ'ব তো 19ৰ 9 লিখিম হাতৰ 1 ইয়াত আহি যাব তাৰ পিছত আহিব তোমাৰ 4 জোৰ 1 0 গুণ 0
3 6 গুণ 18 তাৰপিছত 0 5 গুণ 0 1 2 গুণ 2 যোগ কৰিলে কিমান হ'ব 20 21 21ৰ 1 টো ইয়াত আহিব 2 টো ইয়াত থাকি যাব তাৰপিছত আকৌ এই 3 যোৰ 1 5 গুণ 5 3 2 গুণ 6 0 1 গুণ 0 যোগ কৰিলে কিমান হ'ব 11 আৰু 2 এ 13 13ৰ 3 টো ইয়াত আহিব 1 টো আকৌ তলত আহি যাব তাৰপিছত 2 যোৰ 1 ৰ 1 গুণ 1 3 0 গুণ 0 কিমান হ'ব 2 তাৰপিছত এই লাষ্টৰ ঘৰৰ অংক কিটা 1 3 গুণ 3 তো এইটো হ'ব আনসার 3231900 তাৰ পিছৰ অংকটো চোৱা কি আছে 4টা 4 আছে তাৰপিছত 4টা 3 আছে পূৰণ কৰিম তো ইয়াতো আগৰ নিচিনাকৈ 4 3 গুণ 12 12ৰ 2 টো ইয়াত আহিব হাতৰ থাকি গ'ল 1 তাৰপিছত এই দুজোৰ পূৰণ কৰিম 4 3 গুণ 12 4 3 গুণ 12 24 আৰু 1 25 25ৰ 5 আহিব হাতৰ থাকি গ'ল 2 তাৰপিছত 3 যোৰ সব 12 হ'ব ইয়াতে সব 12 4 3 গুণ 12 4 3 গুণ 12 4 3 গুণ 12 তো ইয়াতে হ'ব 3 12 গুণ 36 তিনটা 12 আছে যে আৰু 2 38ৰ 8 লিখিম ইয়াত 3 তলত থাকি গ'ল তাৰপিছত 4 জোড়া পূৰণ হ'ব 4 3 গুণ এইটো 4 3 গুণ এইটো 4 3 গুণ এইটো 4 3 গুণ অৰ্থাৎ সব 12 12 হ'ব এ 4 12 গুণ 48 আৰু 3 150 150ৰ 1 আহিব 5 টো ইয়াত থাকি যাব তাৰপিছত আকৌ 3 জোড় এইটো 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 আমি পূৰণ কৰিম 3 যোৰ 12 অৰ্থাৎ 3 12 গুণ 36 আৰু 5 কিমান হ'ব 41 41ৰ 1 হাতৰ থাকিল 4 আকৌ চোৱা দুজোৰ আহিব 4 3 গুণ 4 3 গুণ 12 12 24 আৰু 4 28ৰ 8 হাতৰ থাকিল 2 তাৰ পিছতে লাষ্টৰ দুটা তাত 4 3 গুণ 12 কিমান হ'ব 14 তো এইটো হ'ব আনসার 1481185 তো এইখিনি আছিল 1.9 ৰ এতিয়া 1.10 চোৱা কেনেকৈ কৰিম এক নম্বৰ প্ৰশ্নটো কি আছে ওপৰৰ স্তৰসমূহ ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰা তো এইকেইটা আমি পূৰণ ফল ওলাব লাগে তো কি স্তৰত আমি অংককেইটা কৰিব পাৰো বা ইংৰাজীত লিখা আছে সলভ বাই ইউজিং দা মেথডস এজ শোন এবভ তো প্ৰথম পদ্ধতিটো হ'ল এনেকুৱা যে আমি আগতে যে এনেকৈ পাই আহিছো যে 9 ৰে প্ৰথমতে ধৰা এই সংখ্যাটোক পূৰণ কৰিব লাগে 9 ৰে এইকেইটা কৰিছো পিছত এইকেইটা এটা এটা ঘৰ খালি আহে এটো এটা পদ্ধতি আৰু পদ্ধতি আছে এটো চাব পাৰিছা এটো এটা বেলেগ পদ্ধতি 3 নম্বৰ আৰু এটা পদ্ধতি দিয়া আছে তো আমি এনেকৈ যেটো পদ্ধতি সহজ লাগে হেটো পদ্ধতিত কৰি দেখুৱাম তো তোমালোকে চাই যাবা তো 1 নম্বৰ অংকটো চাব পাৰি 1 নম্বৰ অংকটো কেনেকৈ কৰিম চোৱা এটো আছে 1879999 এনেকুৱা তো আমি প্ৰথমতে ওপৰৰ অংককেইটা সমান বনাই লম ইয়াতে এটা 0 দি লম তাৰ পিছত ওপৰত যেটো সংখ্যা আছে তাৰ পৰা 1 বিয়োগ কৰি ইয়াত লিখিবা তো 187 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 186 তাৰ পিছত যেটো সংখ্যা আমি পাইছো অৰ্থাৎ ধৰা এনেকুৱা 186 এই 0 টো যদি আগত বহাই দিও তো এটো ইয়াৰ পৰা যদি বিয়োগ কৰো তেতিয়া হলে কি পাম চোৱা 9999 এটো পিছফালে লিখি যাম 9 ৰ পৰা 6 গুছি গলে 3 9 ৰ পৰা 8 গুছি গলে 1 9 ৰ পৰা 1 গুছি গলে 8 9 ৰ পৰা 0 গুছি গলে 9 এটোই হ'ব আনসার এটো কেতিয়া এই পদ্ধতিটো এপ্লাই হ'ব যেতিয়া তলত কেৱল 999 এনেকুৱা থাকিব তাৰ পিছত চোৱা 5687 এটো অংক আমি কেনেকৈ কৰিম ইয়াতো তলত যেটো 5টা 9 আছে এটা 0 দি ললো তো এতিয়া আমি ওপৰৰ যেটো সংখ্যা আছে তাৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 5686 তাৰ পিছত এই 0 টো ইয়াত বহাই লম 05686 ইয়াৰ পৰা এই 5টা 9 যে আছে বা 5টা 9 আছে ইয়াৰ পৰা তলতটো বিয়োগ কৰি কি পাম চোৱা 9 ৰ পৰা 6 গুছি গলে 3 9 ৰ পৰা 8 গুছি গলে 1 9 ৰ পৰা 6 গুছি গলে 3 9 ৰ পৰা 5 গুছি গলে 4 9 ৰ পৰা 0 গুছি গলে 9
তো এইটোই হ'ব আনসাৰ তো একেবাৰে সহজ পদ্ধতি প্ৰথম আমি ওপৰৰ যিটো সংখ্যা থাকিব তাৰ পৰা 1 বিয়োগ কৰি লিখিম তাৰপিছত এই তলৰ সংখ্যাটোৰ পৰা অৰ্থাৎ 999 আছে যে এইটোৰ পৰা এই সংখ্যাটো আকৌ কি কৰিছো বিয়োগ কৰি পিছফালে লিখি দিম ইয়াতো এনেকৈ কৰিছো চোৱা তো এইটোই হ'ব আনসাৰ 2 নম্বৰ অংককেইটা আমি কেনেকৈ কৰিম চোৱা 243199 এৰে তো ইয়াত যেহেতু তলত থকা 99 আৰু ওপৰত 2431ত অংকৰ সংখ্যা সমান হয় ইয়াত 4টা অংক তলত 2টা অংক তো আমি 1 নম্বৰত যেটো পদ্ধতিৰে কৰিছিলো হেতু পদ্ধতিৰে ইয়াত কৰিব নোৱাৰো তো ইয়াৰ পদ্ধতিটো বেলেগ হ'ব আমি চাম যেটো সংখ্যাৰে পূৰণ কৰিম সেই সংখ্যাটো কিমানৰ ওচৰত 10 100 নে 1000 নে 10000 তাৰ পিছত আমি সেই সংখ্যাটোৰে ওপৰৰ সংখ্যাটো পূৰণ কৰিম কৰি পেলাই যেটো সংখ্যা পাম তাৰ পৰা এই ওপৰৰ এই সংখ্যাটো আমি বিয়োগ কৰি দিম তো যেহেতু 2431 এই 99 টো 100 ৰ ওচৰৰ সংখ্যা তো 100 ৰে পূৰণ কৰিম তো 100 ৰে পূৰণ কৰিলে কিমান হ'ব 243100 তাৰ পিছত ইয়াৰ পৰা আমি 2431 বিয়োগ কৰি দিম 2431 কিমান হ'ব চোৱা তো 0 ৰ পৰা 1 না যায় 1 দাৰ কৰি আনিলে 10 10 ৰ পৰা 1 গুচি গলে 9 থাকিব ইয়াত থাকিব 9 9 ৰ পৰা 3 গুচি গলে 6 ইয়াত থাকিব 0 যেহেতু 1 লৈ গৈছিলো তো 0 ৰ পৰা 4 না যায় 1 দাৰ কৰি আনিলে 10 10 ৰ পৰা 4 গুচি গলে 6 ইয়াত থাকিব 2 2 ৰ পৰা 2 গুচি গলে 0 4 2 নামি আহিব অৰ্থাৎ আমি কি পাম 2406669 এইটো হ'ব ইহতৰ পূৰণ হ'ল ঠিক তেনেকৈ এই অংকটোতো আমি চাম যেহেতু 4টা 9 আছে 4টা 9 এটো কিমানৰ ওচৰত অৰ্থাৎ 1ৰ লগত 4টা শূন্য দিব লাগিব 10000 ৰ ওচৰত তো 62543 ইয়াক আমি 10000 দি পূৰণ কৰিম পূৰণ কৰিলে আমি কি পাম 62543 4টা শূন্য পাম তাৰ পৰা 62543 বিয়োগ কৰি দিম কৰিলে কিমান হ'ব চোৱা 10 ৰ পৰা 0 গুচি গলে 3 গুচি গলে 7 ইয়াত থাকিব 9 9 ৰ পৰা 4 গুচি গলে 5 তাৰ পিছত ইয়াত থাকিব 9 9 ৰ পৰা 5 গুচি গলে 4 ইয়াতো থাকিব 9 9 ৰ পৰা 2 গুচি গলে 7 ইয়াত থাকিব কিমান 2 2 ৰ পৰা 6 না যায় 1 দাৰ কৰি আনিলে 12 12 ৰ পৰা 6 গুচি গলে 6 ইয়াত থাকিব 3 তাৰ পিছত থাকিব 5 2 6 অৰ্থাৎ কি পাইছো আমি 62536 7457 তো এনেকৈ আমি কৰিব লাগিব তো এইকেইটা আছিল 1.10 ৰ ম্যাথছ ইংলিশ মিডিয়ামতো এনেকৈ কৰিব লাগিব আশা কৰো বুজি পাইছা তো ভিডিওবিলাক ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ